Which is the longest river in India? ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ গংগা। গংগাই হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী। Who discovered gravity? মধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল? আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি আইজাক নিউটন। আইজাক নিউটনে মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল। Which city is known as the pink city of India? ভাৰতৰ গোলাপী চহৰ বুলি কোন চহৰক জনা যায়? আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ জয়পুৰ। জয়পুৰক ভাৰতৰ গোলাপী চহৰ বুলি জনা যায়। What is the national flower of India? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনবিধ? ইয়াত কোনটো হৈ আছে আচলতে কোনবিধ হ'ব লাগিছিলে। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনবিধ? আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি লটাছ অৰ্থাৎ পদুম ফুল। পদুম ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। Which instrument is used to measure temperature? তাপমান মাপিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰ তাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়।